নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এভাৰেজ অৰ্থাৎ গড় পঢ়িম। অৰ্থাৎ গড়ত আমি সকলোখিনি আজি ৰুল পঢ়িম। পাঁচটা নহয় আমি কেইবাটাও ৰুল আছে, 10-11টা ৰুল আছে আৰু সেইখিনি ৰুলৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহিব। আৰু আমি আজি এই ভিডিঅ'টোৰ যোগেদি গোটেইখিনি ৰুল পঢ়িম আৰু সেই ৰুল অনুসৰি এটা এটা আমি কুৱেশ্যন ডিছকাছ কৰিম। আৰু নেক্সট ভিডিঅ'ত আমি এভাৰেজৰ ওপৰত কমপ্লিট এক্সাম ওৰিয়েণ্টেড কুৱেশ্যন লৈ আহিম। ঠিক আছে, আপোনালোকে মেথছৰ ভিডিঅ'খিনি চাব, শ্বেয়াৰো কৰি দিব। এতিয়া চাব ৰুল নম্বৰ 1। আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব আৰু ইয়াৰ পাছৰ যিখিনি ৰুল আছে সেইখিনি মানে বহুত ইম্পৰ্টেণ্ট আৰু সেইখিনি পঢ়িবৰ কাৰণে আমি এইখিনি অলপ জানিব লাগিব। অৰ্থাৎ প্ৰিলিমছ লেভেলৰ কথাখিনি জানিব লাগিব এভাৰেজৰ ওপৰত। অ'কে, এতিয়া আছে আমাৰ প্ৰথম ৰুল নম্বৰ 1ত আছে যে প্ৰথম এনটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় n+1/2। অৰ্থাৎ প্ৰথম এনটা স্বাভাৱিক সংখ্যাটো অলৰেডি গম পাইছে আৰু ক্ৰমিক মানে কি এটাৰ পিছত এটা। অৰ্থাৎ স্বাভাৱিক সংখ্যা কোনবিলাক আমাৰ 1 2 3 4 এনেদৰে যিবিলাক গৈ থাকে ক্ৰমে সেইবিলাক হৈছে স্বাভাৱিক সংখ্যা। আৰু ক্ৰমিক মানে এটাৰ পাছত সিটো কোনো মাজত গেপ নাই। তেনে ক্ষেত্ৰত আৰু প্ৰথমৰ পৰা হ'ব লাগিব, 1ৰ পৰা ষ্টাৰ্ট হ'ব লাগিব। তেনে ক্ষেত্ৰত সিহঁতৰ যিটো গড় হ'ব n+1/2। n মানে টোটেল আমাৰ সংখ্যা কেইটা আছে তাৰ মানটো বহাই পেলাই +1 প্লাছ কৰি পেলাই তাৰ 2ৰে ডিভাইড কৰিলে হৈ গ'ল। অৰ্থাৎ আমাৰ ছাপ'জ 1 2 3 4 টোটেল 20 লৈকে সিহঁতৰ গড় কিমান? অ'কে, সুধিলে যে 1ৰ পৰা 20 লৈকে এই সংখ্যাকেইটাৰ গড় কিমান? অ'কে, তেনেক্ষেত্ৰত কি কৰিব? আমাৰ n মানে হৈছে কি আমাৰ ইয়াত টোটেল সংখ্যা কেইটা আছে? 1ৰ পৰা 20লৈ আমাৰ টোটেল সংখ্যা কেইটা থাকে? 20টা থাকে। গতিকে n ৰ ঠাইত 20টো পাতিব। অৰ্থাৎ n+1/2 n ৰ ঠাইত 20 হ'ব। অৰ্থাৎ টোটেল কিমানটা সংখ্যা আছে? +1 / 2। অ'কে, অৰ্থাৎ 20 + 1 কিমান? 21 / 2। যদি আমি 21ক 2ৰে ডিভাইড কৰোঁ কিমান হ'ব? 10.5। অৰ্থাৎ 1ৰ পৰা 20লৈ এই যিবিলাক স্বাভাৱিক সংখ্যা ক্ৰমিক স্বাভাৱিক সংখ্যা সিহঁতৰ যিটো গড় সেইটো হৈছে 10.5। অ'কে, আৰু যদি আমাৰ ইভাগে উলিয়াবলৈ চাবচোন 1ৰ পৰা 20 লৈকে সকলো সংখ্যা যোগ কৰি আকৌ 20ৰে হৰণ কৰি পেলাই কিমান দীঘল হ'ব? গতিকে আমাৰ এই ফৰ্মুলাটো মনত ৰখাব। অৰ্থাৎ কোনো স্বাভাৱিক সংখ্যাৰ প্ৰথমৰ পৰা যদি আমাক দিয়ে যে 1ৰ পৰা বা প্ৰথম 25টা বা প্ৰথম 30টা বা প্ৰথম 50টা বা 100টা বা যিমানটা নিদিয়ক তাৰ গড় কিমান? তেনে ক্ষেত্ৰত যিমানটা বুলি কয় সেই n ৰ ঠাইত সেই মানটো বহাব, +1 কৰি পেলাই ডিভাইডেড 2 কৰি দিব। অ'কে, আৰু সেই তেনেকৈ কৰিলে আমাৰ সিহঁতৰ গড় মানটো ওলাই যাব। ঠিক আছে, যদি আপোনালোকে বুজি নাপায় আকৌ ৰিপিটেড চাব। মই ৰুল এটা অনুসৰি সেই বস্তুটো বুজাই গৈ আছো আৰু এটা এটা কুৱেশ্যন হিচাপে আমি ডিছকাছ কৰি গৈ আছো। অ'কে, তাৰপাছত আছে ৰুল নম্বৰ 2। ইয়াত কৈছে যে প্ৰথম nটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড়। ইয়াত প্ৰথম nটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় সুধিছে, কিন্তু ইয়াত সেই স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় সুধিছে। অৰ্থাৎ 1 স্কোৱাৰ 2 স্কোৱাৰ 3 স্কোৱাৰ 4 স্কোৱাৰ 25 স্কোৱাৰ। মই 25 কৈ ধৰিছোঁ। ইহঁতৰ টোটেল কি হ'ব? গড় কিমান হ'ব সেইটো সুধিছে। অ'কে, এতিয়া চাব ইহঁতৰ কাৰণে আমাৰ টোটেল 1ৰ পৰা টোটেল কিমানলৈকে বৰ্গ সংখ্যা আছে? 1 স্কোৱাৰ 2 স্কোৱাৰ 3 স্কোৱাৰ যদি আমি ভাঙো এইবিলাক বৰ্গ সংখ্যা। টোটেল কিমানটা বৰ্গ সংখ্যা আছে? 25টা আছে। অৰ্থাৎ n = 25। অ'কে, এতিয়া যদি আমি এই n ৰ মানটো যদি আমি ইয়াত পুট কৰি দিওঁ অৰ্থাৎ কি আছে n+1 * twice n + 1 / 6। অ'কে, সমান কিমান হ'ব? n ৰ মান 25। গতিকে 25 + 1 * 2 * n ৰ মান কিমান আছে? 25 আছে +1। অ'কে, / 6 আছে। এতিয়া চাব 25 + 1 মানে কিমান? 26। এই বেকেট আছে মানে এইটো পূৰণ হৈ আছে। পূৰণ 2 * 25 মানে কিমান? 2 * 25 মানে হৈছে 50। 50ৰ লগত যদি এতিয়া এইটো 50 হ'ল, 50ৰ লগত যদি আমি 1 যোগ কৰোঁ কিমান হ'ব? 51 হ'ব। আৰু / কি আছে? 6 আছে। আৰু এইটো আপোনালোকে নিশ্চয় কটাকটি কৰিব জানে। এতিয়া যদি কৰোঁ আমি 2য়ে যদি কৰোঁ 2 * 13 = 26 আৰু 2য়ে যদি 26ক কৰোঁ 2য়ে 6 কৰিব লাগিব, 2 × 3 = 6। আকৌ আমি 3য়ে যদি কৰোঁ 3য়ে যদি আমি 51ক কৰোঁ 3 × 17 = কিমান? 51। অ'কে, এতিয়া যদি আমি 13 আৰু 17 পূৰণ কৰি দিওঁ যিটো মান ওলাব সেইটো হৈছে এই 1ৰ পৰা 25লৈ এই সংখ্যাকেইটাৰ বৰ্গৰ গড়। অ'কে, যদি এইটো পূৰণ কৰে কিমান হ'ব? 7 × 91 আৰু 13 221। অৰ্থাৎ 1ৰ পৰা 25ৰ বৰ্গলৈকে অৰ্থাৎ 1ৰ পৰা 25লৈ যিটা সংখ্যা আছে সেই সংখ্যাকেইটাৰ বৰ্গৰ গড় হ'ব 221। এতিয়া হৈছে ৰুল নম্বৰ 3। অ'কে, এতিয়া আপোনালোকক কি হয় মই নেক্সট আপোনালোকক ভালদৰে এভাৰেজৰ কমপ্লিট
কুৱেশ্যন লৈ আহিম কিন্তু এতিয়া আমি ৰুলখিনি জানিবই লাগিব অৰ্থাৎ ৰুলখিনি যদি আমি নাজানো তেতিয়া আমি সেই কুৱেশ্যনখিনি কৰিব নোৱাৰো গতিকে আমি টোটেল আজি যিমান ৰুল আছে মই এক্সাম্পল ৱাইজ আপোনালোকক সেই ৰুলখিনি দেখুৱাই যাম যাতে আপোনালোকৰ বুজিবলৈ সহজ হয় তাৰপাছত আমি নেক্সট ভিডিঅ'ত আমি এভাৰেজৰ কমপ্লিট কুৱেশ্যন দিম আৰু মই আপোনালোকক পিডিএফ আকাৰে অৰ্থাৎ কুৱেশ্যন কিছুমান দি থাকো সেই আপোনালোকে টেলিগ্ৰামত জইন কৰি ল'ব মোৰ ডেছক্ৰিপশ্যনতে লিংকটো দিয়া থাকিব ওকে এতিয়া হ'লে ৰুল নম্বৰ 3 ইয়াত কৈছে যে প্ৰথম nটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় কিমান n + 1 এতিয়া চাব আমাৰ প্ৰথম অৰ্থাৎ ক্ৰমিক যুগ্ম সংখ্যা কিমান আছে যুগ্ম সংখ্যাটো অসংখ্য আছে কিন্তু আমাক কিমানটা দিয়ে অৰ্থাৎ 2 4 6 8 এনেদৰে আমাৰ 20 লৈকে দিলে ওকে 20 লৈকে আমাৰ যুগ্ম সংখ্যা দিলে এতিয়া এই যুগ্ম সংখ্যা কেইটাৰ গড় কিমান হ'ব গতিকে আমি 2 4 6 8 10 12 গোটেই 20 লৈকে যোগ কৰি পেলাই টোটাল কিমান টোটাল যিমানটা সংখ্যা আছে সেই হৰণ কৰি দিব লাগিব ওকে কিন্তু আমি সেইটো নকৰি আমি কি কৰিম টোটাল আমাৰ 2 পৰা টোটাল যিমানটা যুগ্ম সংখ্যা দিয়া আছে 2 পৰা 20 লৈ যিমানটা সংখ্যা আছে তাৰ লগত আমি 1টা প্লাস কৰি দিলে হৈ গ'ল ওকে অৰ্থাৎ n টা বুজাইছে 2 পৰা 20 লৈ কিমানটা যুগ্ম সংখ্যা আছে এটা যদি চাই 2 পৰা 20 লৈ আমাৰ যুগ্ম সংখ্যা কেইটা আছে 10টা আছে কেনেকে ইয়াতো 20 আছে কিন্তু 10টা কেনেকে চাব আমি মাজত যিখিনি অযুগ্ম সংখ্যা এই অযুগ্ম সংখ্যাখিনিটো এৰি গৈছো অৰ্থাৎ 2 পৰা 20 লৈ আমাৰ টোটাল কি আছে যুগ্ম সংখ্যাহে আমাক লাগে গতিকে যুগ্ম সংখ্যা কেইটা আছে 10টা আছে গতিকে সেই যুগ্ম সংখ্যা কেইটা আছে 10টা আছে তাৰ লগত যদি আমি 1 টো যোগ কৰি দিওঁ অৰ্থাৎ কিমান হ'ব 11 হ'ব আৰু সেই 11 টো হ'ব 2 পৰা 20 লৈ যিখিনি যুগ্ম সংখ্যা আছে তাৰ গড় ওকে সাপোজ 2 4 6 এনেকে 8 একদম 100 পালেগে যেনিবা 100 ওকে এতিয়া সিহঁতৰ এই 2 পৰা 100 লৈ যুগ্ম সংখ্যা কেইটাৰ যোগফল কিমান তেনে ক্ষেত্ৰত কি কৰিব লাগিব আমি 2 পৰা 100 লৈ টোটাল যুগ্ম সংখ্যা কেইটা আছে মাজতে এটা এৰি গৈছো 1 পৰা 100 লৈ টোটাল সংখ্যা কেইটা 1 পৰা 100 লৈ সংখ্যা হৈছে টোটাল 100টা তাৰে 50টা হৈছে যুগ্ম আৰু 50টা হৈছে অযুগ্ম ওকে গতিকে আমাকতো যুগ্মখিনি কথাহে কৈছে গতিকে 2 পৰা 100 লৈ টোটাল যুগ্ম সংখ্যা কেইটা আছে 50টা আছে অৰ্থাৎ n ৰ মান কিমান 50 গতিকে সিহঁতৰ টোটাল গড় কিমান হ'ব যিমানটা যুগ্ম সংখ্যা আছে তাৰ লগত অৰ্থাৎ n + 1 তাৰ লগত এক এটা যোগ কৰি দিয়ক কিমান হ'ব 50 + 1 কৰিলে কিমান হ'ব 51 অৰ্থাৎ 2 পৰা 100 লৈ যুগ্ম সংখ্যা কেইটাৰ যিটো গড় সেই গড় মানটো হ'ব 51 ওকে নিশ্চয় বুজি পাইছে এটা আমি নেক্সট ৰুললৈ আহিছো ৰুল নম্বৰ 4 বুজি নাপালে আগলৈ ৰিপিট কৰি পেলাই আকৌ পুনৰ ঘূৰি পেলাই অকমান পজ কৰি পেলাই ভালদৰে চাই ল'ব ৰুল নম্বৰ 4 প্ৰথম nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় n প্ৰথম nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় n যেনেকৈ যুগ্ম সংখ্যাৰ ক্ষেত্ৰত n + 1 কৰিবলগীয়া হৈছিল অযুগ্ম সংখ্যা যদি থাকে তেনে ক্ষেত্ৰত সিহঁতৰ গড় উলিয়াবলৈ যিমানটা অযুগ্ম সংখ্যা আছে সিমানটাই সেইটোৱে হৈছে সিহঁতৰ গড় অৰ্থাৎ 1 3 5 এনেদৰে গৈ পেলাই যেনিবা আমাৰ 19 লৈকে আছে ওকে সেই 1 পৰা 19 লৈকে টোটাল কিমান হ'ব আমাৰ অযুগ্ম সংখ্যা 1 পৰা যদি আমি 20 লৈকে চাওঁ টোটাল 20টা সংখ্যা আছে সেই 20টাৰে সেই 19 লৈকে কি হৈছে আমাৰ 10টা অযুগ্ম সংখ্যা আছে আৰু 20 লৈকে যদি কৰো টোটাল 10টা যুগ্ম সংখ্যা আছে অৰ্থাৎ আমাৰ টোটাল 1 পৰা 19 লৈ যদি আপোনালোকে চাই কিমানটা হ'ব অযুগ্ম সংখ্যা 10টা হ'ব ওকে আৰু গতিকে অৰ্থাৎ 1 পৰা 19 লৈকে যিবিলাক সংখ্যা গোটেই সংখ্যাকেইটা যোগ কৰো আৰু যদি গড় উলিয়াও আৰু সেই তাৰ মানটো হ'ব 10 মই আকৌ এটা কৰিছো চাব 1 3 5 7 100 লৈকে যেনিবা 100 লৈকে থকা 1 পৰা 100 লৈকে থকা অৰ্থাৎ 99 ধৰিছো 99 লৈকে থকা অযুগ্ম সংখ্যা কেইটাৰ যোগফল অৰ্থাৎ গড় মান কিমান যদি আমি গড় মান উলিয়াবলৈ হয় 1 পৰা 99 লৈকে অৰ্থাৎ 1 পৰা 100 লৈকে টোটাল সংখ্যা 100টা আছে ওকে আৰু তাৰে আধা আৰু 100টো যুগ্ম সংখ্যা হ'ল গতিকে 100ৰ তলতো 99 গতিকে 99 লৈকে যিখিনি অযুগ্ম সংখ্যা আছে কেইটা আছে 50টা আছে ওকে 50টা অযুগ্ম 50টা যুগ্ম এতিয়া 50টা অযুগ্ম সংখ্যা আছে যে সেই 50টোই হ'ব সেই 1 পৰা 100 লৈ বা 1 পৰা 99 লৈ থকা অযুগ্ম সংখ্যা কেইটাৰ গড় ওকে অৰ্থাৎ অযুগ্ম সংখ্যা যিমানটা আছে সেইটো হৈছে তাৰ গড় মান ঠিক আছে এটা হলে ৰুল নম্বৰ 5 ইয়াত কৈছে যে সম ব্যৱধানত থকা কোনো সংখ্যাৰ গড় অৰ্থাৎ a b c এনেদৰে গৈ পেলাই আমাৰ টোটাল nটা সংখ্যা আছে আৰু সিহঁতৰ গড় উলিয়াব লাগে আৰু সম ব্যৱধানত থকা মানে আপোনালোকৰ চাব a পৰা b দূৰত্ব এই সংখ্যা দুটাৰ দূৰত্ব আৰু ইয়াৰ ডিসটেন্স অৰ্থাৎ প্ৰত্যেকৰে ডিসটেন্স কি হয় ইকুৱেল হ'ব লাগিব তেনে ক্ষেত্ৰত কি হ'ব সেই সংখ্যা কেইটাৰ টোটাল গড় মান হ'ব প্ৰথম সংখ্যাটো আৰু একেবাৰে শেষৰ সংখ্যাটোৰ যোগফল a + n / 2 অৰ্থাৎ প্ৰথম আৰু শেষৰ সংখ্যাটো যোগ কৰি পেলাই 2 ৰে আমাৰ ডিভাইড কৰি দিলে সিহঁতৰ গড় মানটো ওলাই যাব চাও মই এটা এক্সাম্পল দিছো সাপোজ 3 আছে 7 আছে
11 আছে 15 আছে 19 আছে 23 আছে ঠিক আছে এইকেইটা সংখ্যা মই লৈছো এটা চাব আমি ইয়াত পাছত আমি ডাঙৰ ডাঙৰ সংখ্যা কৰিম এটা এই সংখ্যাকেইটাৰ গড় মান উলিয়াব লাগে এটা চাব ইয়াতকৈ ডাঙৰ ডাঙৰ সংখ্যা থাকিব পাৰে 27 মই ঠিক আছে 27 লৈকে দিছো আৰু এটা চাব এই সংখ্যাকেইটা আমি যদি যোগ কৰো যোগ কৰি পেলাই আকৌ সিহঁতৰ যদি আমি গড় উলিয়াও অৰ্থাৎ কি কৰিব লাগিব সংখ্যাকেইটা যোগ কৰি পেলাই কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 হৰণ কৰিব লাগিব ইমানখন কৰি থকাকে কি কৰিব প্ৰথম সংখ্যাটো আৰু একেবাৰে শেষৰ সংখ্যাটো যোগ কৰিব লাগিব অৰ্থাৎ 3 + 27 ডিভাইডেড বাই 2 অৰ্থাৎ প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো যোগ কৰি পেলাই 2 ৰে ডিভাইড কৰিলে সিহঁতৰ টোটাল গড় মানটো ওলাব কিন্তু এটা কথা চাব সিহঁতৰ মাজৰ যেটো গ্যাপ সেই গ্যাপটো ইকুৱেল হ'ব লাগিব 3 পৰা 7 লৈ 4 7 পৰা 11 লৈ 4 11 পৰা 15 লৈ 4 সেই ইকুৱেল হ'ব লাগিব সিহঁতৰ ডিফাৰেন্সটো ওকে এটা কিমান হ'ব 27 + 3 30 ডিভাইডেড বাই 2 অৰ্থাৎ সিহঁতৰ গড় হ'ব 15 ওকে আপোনালোকে এইটো যোগ কৰি চাব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব মই আৰু এটা কৈ দিছো চাব সাপোজ 2 4 6 8 50 লাগে ওকে অৰ্থাৎ আমাৰ কি আছে এটা যুগ্ম সংখ্যাৰে আছে যুগ্ম সংখ্যা হিয়া হেতু কৰিব পাৰে এটা চাব ইহঁতৰ মাজৰ গ্যাপ কিমান আছে 2 2 2 আছে অৰ্থাৎ 2 গুণিতক হিচাপে আছে তেনেহলে আমি কি কৰিম প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো যোগ কৰিম 2 + 50 ডিভাইড কৰিম 2 ৰে অৰ্থাৎ 50 + 2 কিমান হ'ব 52 ডিভাইড বাই 2 অৰ্থাৎ 2 এ যদি আমি 52 হৰণ কৰো কিমান হ'ব 26 অৰ্থাৎ ইহঁতৰ টোটাল গড় মান হ'ব 26 ওকে আকৌ আপোনালোকে 4 4 4 5 5 বা যিমান ধৰে নাথাওক ইহঁতৰ মাজৰ গ্যাপটো যদি ইকুৱেল হয় তেনেহলে প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো যোগ কৰি পেলাই 2 ৰে ডিভাইড কৰিলে আমাৰ সিহঁতৰ গড় মানটো ওলাই যাব এটা হৈছে আমাৰ ৰুল নাম্বাৰ 6 6 7 8 আৰু আমাৰ আৰু দুটা ৰুল আছে তুমি এইকেইটা ৰুলৰ ওপৰতে আমাৰ কোৱেশ্চন দেখাবলৈ পোৱা যায় ওকে বিশেষকৈ আমাৰ এই ৰুলটো আৰু এই ৰুল প্ৰথমটো ৰুল আছে এটো আছে চাব x ৰ প্ৰথম n টা গুণিতকৰ গড় x * n + 1/2 অৰ্থাৎ মই এক্সাম্পলৰ ৱাইজ আপোনালোকক কৈ দিছো চাব সাপোজ মই 8ৰ 12টা প্ৰথম 12টা গুণিতকৰ গড় কিমান সুধিলে জানিবা ঠিক আছে প্ৰথম 8ৰ প্ৰথম 12টা গুণিতকৰ গড় তেনেহলে কি কৰিব ইয়াৰ ফৰ্মুলাটো কি x * n + 1/2 অৰ্থাৎ সেই x টো কি বুজাইছে 8 বুজাইছে ওকে x অৰ্থাৎ 8ৰ আৰু 12টা বুজাইছে অৰ্থাৎ n টা বুজাইছে এই 12 অৰ্থাৎ কিমানটা এই সংখ্যাটো হৈছে n আৰু কিহৰ সেইটো হৈছে x ওকে এটা যদি আমি ইয়াত এই ফৰ্মুলাটো পুট কৰি দিও 8 * n মানে কিমান 12 + 1 ওকে ডিভাইডেড বাই 2 ঠিক আছে এতিয়া 8 * ব্ৰেকেট আছে মানে পূৰণ হৈ আছে 12 লগত 1 যোগ কৰিলে কিমান কাৰণ ব্ৰেকেটৰ আমি প্ৰথমতে কৰিব লাগে 12 * 1 = 13 তলত কি আছে 2 আছে এটা চাব 2 এ যদি আমি 8ক 4 বাৰ কাটি দিও তেতিয়া কি হৈ থাকিব 4 আৰু 13 থাকিব আৰু 4 আৰু 13 যদি পূৰণ কৰো কিমান হ'ব 4 13 গুণ 52 অৰ্থাৎ 8ৰ প্ৰথম 12টা গুণিতকৰ যোগফল গড় মান হৈছে 52 তেনেদৰে আপোনালোকক মই আৰু এটা দেখুৱাই দিছো চাব তোমাক সুধিলে জানিবা যে 12ৰ প্ৰথম 50টা গুণিতকৰ গড় কিমান এতকে ডাঙৰ ডাঙৰ সংখ্যাও আহিব পাৰে তেতিয়া আপোনালোকে এই ফৰ্মুলাটো ই কৰি কৰিব পাৰে এটা চাব x মানে হৈছে আমাৰ ফৰ্মুলা কি আছিল x * n + 1/2 x মানে হৈছে কোনটো সংখ্যাৰ যদি আমাৰ 12ৰ গতিকে 12 পাতিলো ইনটু n কিমানটা সংখ্যা 50 50 পাতিলো প্লাস 1 ডিভাইড বাই 2 অৰ্থাৎ 12 ইনটু 50 আৰু 1 কৰিলে কিমান হ'ব 51 তলত 2 2 আমি কৰিলো 2 6 গুণ 12 অৰ্থাৎ 6 ইনটু কে থাকিলে 51 সমান 6 গুণ 6 6 5 30 306 অৰ্থাৎ 12ৰ প্ৰথম 50টা গুণিতকৰ যেটো গড় মান হ'ব হেতু হৈছে 306 তিনটা ধৰণৰ কোৱেশ্চন আহিব পাৰে আপোনালোকক মেইনলি এই পিছৰ ৰুল কেটাৰ বেসিক কোৱেশ্চন আহে ইয়াৰ হয়তো দুই এটা কোৱেশ্চন মানে ইজি টাইপ কোৱেশ্চন যদি দিবলগীয়া হয় এই ৰুল 6 মানলৈকে দি দিয়ে ঠিক আছে আৰু আপোনালোকৰ এইখিনি গ্ৰেড 4 যদি দিব বিচাৰে ৰুল 6 লৈকে তো চাবই ভালদৰে আহিবই সেইখিনি ভিতৰত এটা হলো কোৱেশ্চন তাৰপিছত আহিলে ৰুল নাম্বাৰ 7 ৰুল নাম্বাৰ 7 ত আছে যে x টা সংখ্যাৰ গড় m আৰু y টা সংখ্যাৰ গড় n তেন্তে মুঠ গড় কিমান হ'ব ফৰ্মুলা দিছে xm + yn /
x plus y ওকে এটা আমি এটো বুজিম চাব মই এটা এক্সাম্পল দিছো চাব এটা ক্লাছৰুমত যেনিবা 10 জন ছাত্ৰ ছাত্ৰী আছিল আৰু তেওঁলোকৰ ওজন 10 জন ছাত্ৰ ছাত্ৰীৰ ওজনৰ গড় যেনিবা 45 কেজি ঠিক আছে আৰু 10 জন আমি ছাত্ৰ ধৰিলো টোটাল 20 জন যেনিবা ছাত্ৰ ছাত্ৰী আছিল তাৰে 10 জন ছাত্ৰ 10 জন ছাত্ৰী এতিয়া 10 জন ছাত্ৰৰ গড় ওজন হৈছে 45 কেজি আৰু 10 গৰাকী ছাত্ৰীৰ ওজনৰ গড় হৈছে যেনিবা সাপোজ মই ধৰিলো 30 কেজি ওকে ঠিক আছে অনস্ত বাজাই কিছু 40 কেজি এতিয়া সিহঁতৰ মুঠ গড় কিমান অৰ্থাৎ টোটাল 10 জনৰ ছাত্ৰৰ গড় হৈছে 45 কেজি আৰু 10 জন ছাত্ৰীৰ গড় হৈছে 40 কেজি তেনে ক্ষেত্ৰত সিহঁতৰ মুঠ অৰ্থাৎ টোটাল 20 জন ছাত্ৰ ছাত্ৰীৰ মুঠ গড় কিমান হ'ব তাৰ কাৰণে আমি কি কৰিব লাগিব এই ফৰ্মুলাটো অৰ্থাৎ xm x টা কি বুজাইছে প্ৰথম সেই সংখ্যাটো 10 টো 10 ইনটু m সিহঁতৰ গড় কিমান 45 ওকে প্লাস 10 জন ছাত্ৰীৰ গড় ওজন কিমান 40 অৰ্থাৎ 10 ইনটু 40 ডিভাইডেড বাই টোটাল ছাত্ৰ ছাত্ৰী কিমান আছে 10 plus 10 অৰ্থাৎ 10 plus 10 ডাইৰেক্ট আপোনালোকে এটো পুট কৰিব পাৰিলে 10 plus 10 20 এটো ডাইৰেক্ট পূৰণ কৰি পেলাই 450 তেনৰে পাতি দিব পাৰে মই জাস্ট বুজাবৰ কাৰণে এটো কমপ্লিট দেখুৱাই দিছো এটা যদি আমি কৰো 445 লগত 10 পূৰণ কৰিলে কিমান হ'ব 450 440 লগত 10 পূৰণ কৰিলে কিমান হ'ব 400 ডিভাইড বাই 10 plus 10 কিমান 20 অৰ্থাৎ তলত থাকিলে 20 ওপৰত থাকিলে কিমান 850 ঠিক আছে আৰু যদি আমি কটা কৰো 2 0 0 গল আৰু 2 যদি আমি 85 কটা কৰো কিমান হ'ব 42.5 অৰ্থাৎ টোটাল 20 জন ছাত্ৰ ছাত্ৰীৰ গড় ওজন হ'ব 42.5 কেজি ঠিক আছে রুল নাম্বার 8 বহুত এটা ইম্পর্টেন্ট রুল আৰু এই রুলটোৰ ওপৰত আমাৰ বেছিভাগ কোৱেশ্চন আহে আৰু সবেই টান বুলি ভাবে কিন্তু বহুত সহজ হয় এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো মতে আমি কৰি দিলে হ'ল তো চাব এখন গাড়ী পি ৰ পৰা কিউ লৈ অৰ্থাৎ মই ইয়াত দেখুৱাইছো পি ঠাইৰ পৰা কিউ ঠাইলৈ x কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ 1 ঘণ্টাত x কিলোমিটাৰ দূৰত্বত যায় আকৌ পুনৰ এই কিউৰ পৰাই আকৌ পি লৈ y কিলোমিটাৰ পাৰ আৱাৰ বেগত ঘূৰি আহে তেনে ক্ষেত্ৰত সেই গাড়ীখনৰ মুঠ গড় বেগ কিমান হ'ব তেনে ক্ষেত্ৰত উলিয়াবলৈ কি কৰিব আমি 2 ইনটু প্ৰথমতে যাওঁতে যেটো ডিসটেন্স আছিলে অৰ্থাৎ সৰি বেগ আছিলে সেই বেগৰ লগত আকৌ ঘূৰি অহা যেটো বেগ সেই বেগটো পূৰণ কৰি পেলাই টোটাল সেই দুইটাৰ যেটো বেগ সেই বেগ দুটা যোগ কৰি পেলাই ইয়াক হৰণ কৰি দিলে আমাৰ এনসাৰটো ওলাই যাব ঠিক আছে মই এটা এক্সাম্পলৰ সহায়ত আপোনাক এইটো দেখুৱাই দিছো চাব এখন গাড়ী পি ঠাইৰ পৰা কিউ ঠাইলৈ 45 কিলোমিটাৰ পাৰ আৱাৰ বেগত গৈ আছে আকৌ পুনৰ এই কিউৰ পৰা পি লৈ 30 কিলোমিটাৰ পাৰ আৱাৰ বেগত ঘূৰি আহিল ঠিক আছে তেনে ক্ষেত্ৰত সেই গাড়ীখনৰ মুঠ গড় বেগ কিমান চাব এই কৰিব লাগে মাত্ৰ আমাৰ যেটো ফৰ্মুলা 2 ইনটু x অৰ্থাৎ কি আছিল প্ৰথম যোৱাৰ যেটো বেগ কিমান আছে 45 ইনটু আকৌ উভতি অহা বেগটো কিমান 30 ঠিক আছে অৰ্থাৎ 2xy ডিভাইডেড বাই দুইটা বেগ কি কৰিব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ 45 প্লাস 30 ইয়াত অৰ্থাৎ x প্লাস y ঠিক আছে এই ফৰ্মুলাটো মতে যদি কৰে হৈ যাব এতিয়া ইয়াত ডাইৰেক্ট কটাকটি কৰি দিব কি কাৰণ এটো প্লাস হৈ আছে এইটা ঠিক আছে পূৰ্ণ হৈ আছে কিন্তু এটো প্লাস হৈ আছে গটে প্লাস আমি একেলগ যোগ কৰি লব লাগিব তাৰ পাছত আমি কটাকটি কৰিব পাৰিম এতিয়া 45 আৰু 30 যদি আমি যোগ কৰোঁ কিমান হ'ব 75 ঠিক আছে আৰু 2 ইনটু 45 ইনটু 30 এন্ডাৰ ৰখাব কিয় এন্ডাৰ ৰখাব কাৰণ আমি যদি এটো গুটেটো পূৰণ কৰি দিও টাইমও বেছি খাব আৰু লগতে কি হ'ব পাছত হৰণ কৰিবলৈ আমাৰ বা কটাকটি কৰিবলৈ আমাৰ সময়টো বেছি লাগিব কি কৰিম আমি ইয়াত ডাইৰেক্ট আমি কটাকটি কৰি দিম এটা চাব 5 এৰ যদি আমি 75 ক কাটো কিমান হ'ব 5 15 গুণ 75 আকৌ যদি 5 আমি 45 ক কাটো 5 9 গুণ 45 অৰ্থাৎ ওপৰটোক যিটো সংখ্যাৰে কাটো তলটোকো সেইটো সংখ্যাৰে কাটিব লাগিব আকৌ যদি 15 যদি আমি 30 ক কটাকটি কৰো কিমান হ'ব 15 দুগুণ 30 অৰ্থাৎ কি থাকিলে 2 ইনটু 9 থাকিলে আৰু ইনটু 2 থাকিলে অৰ্থাৎ কিমান হ'ব 2 9 18 2 18 গুণ 36 কিলোমিটাৰ পাৰ ঘণ্টা অৰ্থাৎ আমাৰ এই গাড়ীখনৰ যেটো মুঠ গড় বেগ এই গড় বেগটো কিমান হ'ব 36 কিলোমিটাৰ পাৰ আৱাৰ বহুত ইম্পৰ্টেন্ট হয় ইনগহনৰ কোৱেশ্চনে আহে আমাৰ আৰু আমি এই গুটেই ৰুলখিনি পঢ়াৰ পাছত নেক্সট ভিডিওত আমি ইনগহনৰ বহুত কোৱেশ্চন লৈ আহিম ঠিক আছে এতিয়া হলে আমাৰ ৰুল নাম্বাৰ 9 ওকে ৰুল নাম্বাৰ 9 10 আৰু 11 আমাৰ একেবাৰে শেষৰটো এটো আৰু আমি এইটা ৰুলৰ ভিতৰতে আপোনালোকৰ কোৱেশ্চন পৰীক্ষা দেখিবলৈ পাব গতিকে আমি এই 9 নম্বৰ ৰুলটো কি কৈছে চাব
এখন গাড়ী তিনিটা বেলেগ বেলেগ বেগ ক্ৰমে a কিলোমিটাৰ/আৱাৰ, b কিলোমিটাৰ/আৱাৰ আৰু c কিলোমিটাৰ/আৱাৰ বেগত গতি কৰে তেন্তে গাড়ীখনৰ মুঠ গড় বেগ কিমান হ'ব ওকে ইয়াৰ ফৰ্মুলাটো হৈছে t * a * b * c ডিভাইডেড বাই a * b প্লাস b * c প্লাস c * a ওকে এটা আমি চাম চাও এখন গাড়ী জানিবা তিনিটা বেলেগ বেলেগ বেগ a b c অৰ্থাৎ আমি ধৰিলো বেগ কেইটা জানিবা এখন গাড়ী 30 কিলোমিটাৰ/আৱাৰ বেগত সেই গাড়ীখন আকৌ অলপ দূৰ যোৱাৰ পাছত তাৰ স্পীডটো হ'ল 40 কিলোমিটাৰ/আৱাৰ বেগ আৰু তাৰ পিছত যেতিয়া মেৰুত পালেগে যেনিবা ধৰক তাৰ স্পীডটো হ'লগে 60 কিলোমিটাৰ/আৱাৰ ঠিক আছে তেনে ক্ষেত্ৰত সেই গাড়ীখনৰ মুঠ গড় বেগ কিমান হ'ব মই সেইটো উলিয়াব লাগে তেনে ক্ষেত্ৰত কি কৰিব মুঠ গড় বেগ উলিয়াবলৈ হলে কি কৰিম 3 * a * b * c অৰ্থাৎ a ঠাইত আছে 30 b ঠাইত আছে 40 আৰু c ঠাইত আছে 60 অৰ্থাৎ a b c বুজাইছে প্ৰথম বেগটো দ্বিতীয় বেগটো আৰু তৃতীয় বেগটো ওকে 3 * 30 * 40 * 60 ঠিক আছে তাৰপিছত a b অৰ্থাৎ a * b প্ৰথম দুখনৰ পূৰণফল বেগটো প্লাস দ্বিতীয় আৰু তৃতীয়খনৰ পূৰণফল যোগ আৰু এই তৃতীয় আৰু সেই একেবাৰে আকৌ যদি আমি প্ৰথমলৈ আহো সেই প্ৰথমখনৰ সৰি একেখন গাড়ীয়ে প্ৰথম বেগটোৰ পূৰণফল 60 * 30 ঠিক আছে এটা যদি আমি ক্যালকুলেট কৰো এটা ওপৰটো এনেকৈ ৰখাই দিব কাৰণ আমাৰ পাছত কটাকটা কৰিবলৈ ভাল হ'ব ওকে তলে কি আছে 3 4 12 120 হ'ব প্লাস 4 4 24 जो 1 2 0 হ'ব 0 0 প্লাস 318 0 0 ওকে আৰু এটা যদি আমি যোগ কৰো কিমান হ'ব 3 * 30 * 40 * 60 ওপৰটো এনেকৈ ৰখাব কাৰণ আমাৰ কটাকটা কৰিবলৈ ভাল হ'ব আৰু এটা যদি যোগ কৰো কিমান হ'ব 12 আৰু যদি 18 কৰো 30 হ'ব 30 আৰু 24 যদি কৰো কিমান হ'ব 54 হ'ব 0 0 ওকে 5400 হ'ব আৰু এটা যদি আমি কটাকটা কৰো গুটেকিটাৰ ওপৰত পূৰণ আছে ওকে কাৰণ এই যোগ থাকিলে আমি কটাকটি কৰিব তেনেকৈ নোৱাৰো গুটেকিটা একেলগ কৰি ল'ব লাগিব তাৰ পাছত আমি কটাকটি কৰিব পাৰিম এই শূন্যটো গ'ল আৰু এই শূন্যটো গ'ল থাকিলে কিমান 54 এটা যদি কৰো চাব 3 যদি কৰো 3 18 গুণ 54 ঠিক আছে আকৌ এটা যদি 6 কৰো 6 3 গুণ 18 আকৌ 3 যদি আমি 30 কৰো 3 10 গুণ 30 অৰ্থাৎ কি থাকিলে ইয়াত এই 10 টো থাকিলে ইনটু আৰু এই 4 টো থাকিলে কিমান হ'ব 4 10 40 অৰ্থাৎ এই তিনিখন অৰ্থাৎ সেই একখন গাড়ীয়ে যিটো আমাৰ প্ৰথমতে বেগ আছিল আৰু দ্বিতীয়তে বেগ আছিল তৃতীয়তে যিটো বেগ আছিল সিহঁতৰ যদি আমি ক্যালকুলেট কৰো মুঠ যিটো গড় সেই গড় অৰ্থাৎ বেগৰ যিটো গড় মান সেই গড় বেগটো হ'ব 40 কিলোমিটাৰ/আৱাৰ ঠিক আছে নিশ্চয় বুজি পাইছে আমি ইনগনৰ কোৱেশ্চন লৈ আহিম মই মাত্ৰ এটা এক্সাম্পল ওয়াইজ আপোনালোকক এটো বুজাই দিছো এতিয়া আমি নেক্সট 10 নম্বৰ ৰুলটোলৈ আহিছো বহুত ইম্পৰ্টেন্ট হয় এইকেইটা ৰুল চাব 10 নম্বৰ ৰুলটো কৈছে mটা সংখ্যাৰ গড় হৈছে x আৰু সেই mটা সংখ্যাৰ ভিতৰে ধৰক যেনিবা 20টা সংখ্যা আছে তাৰে যেনিবা 7টা 8টা বা 10টা সংখ্যাৰ গড় হৈছে y ওকে তাৰ ভিতৰতে থকা তেন্তে হলে সেই m ৰ বাকি সংখ্যা কেইটাৰ গড় কিমান হ'ব ইয়াৰ ফৰ্মুলা হৈছে mx - ny divided by m - n ঠিক আছে চাও মই এটা एग्जांपल দিছো যেনিবা এটা ক্লাছৰুমত 20 জন ছাত্ৰ ছাত্ৰী আছিল আৰু তেওঁলোকৰ ওজনৰ গড় আছিল যেনিবা 45 কেজি ঠিক আছে অৰ্থাৎ 20 জনৰ গড় ওজন আছিল 45 কেজি এটা এই ক্লাছৰুমটোৰ কি হয় 5 জন সেই ক্লাছৰুমটোৰে অৰ্থাৎ সেই mটা সংখ্যাৰ ভিতৰে সেই ক্লাছৰুমটোৰে 5 জন যাৰ ওজনৰ গড় আছিল 40 কেজি অৰ্থাৎ সিহঁতৰ গড় ওজন 40 কেজি আছিল সিহঁতে কি হল গুছি গল অৰ্থাৎ ৰুমটোৰ পৰা ক্লাছৰুমটোৰ পৰা ওলাই দিলে তেতিয়া হলে সিহঁতৰ অৰ্থাৎ বাকি কিমান থাকিলে 5 জনটো গুছি গল থাকি কিমান থাকিলে 15 জন থাকিলে সেই 15 জনৰ গড় ওজন কিমান হ'ব কাৰণ 20 জনৰহে আছিল 45 আৰু সেই তাৰ পৰা 5 জন যেতিয়া ওলাই গল সেই ওলাই যোৱা 5 জনৰ গড় বেগ হৈছে গড় ওজন হৈছে 40 কেজি তেতিয়াহলে বাকি আৰু সেই 5 জন ওলাই যোৱাৰ পাছত যিমান জন থাকিলে অৰ্থাৎ 15 জন যে থাকিলে সেই 15 জনৰ গড়টো কিমান হ'ব গড় ওজন কিমান হ'ব এটা মই 20 আৰু 5 ধৰিছো আপোনালোকৰ বেলেগ বেলেগ সংখ্যা হ'ব পাৰে মই एग्जांपलৰ কাৰণে দেখুৱাই দিছো এটা চাব এতিয়া আমাৰ m মানে হৈছে টোটাল যিমান জন
আছিলে অৰ্থাৎ টোটাল যিটো সংখ্যা আছিলে অৰ্থাৎ কিমান আছিলে 20 জন আছিলে ঠিক আছে কিন্তু x কি আছিলে অৰ্থাৎ সেই 20 জনৰ গড়টো আছিলে দেই mটা সংখ্যাৰ গড় অৰ্থাৎ 20 জনৰ গড় কিমান 45 মাইনাছ mৰে সেই 20টা সংখ্যাৰে কি হয় 20টা 20 জন ছাত্ৰ ছাত্ৰীৰে nটা সংখ্যাৰ গড় অৰ্থাৎ 20 জন ছাত্ৰ ছাত্ৰীৰে 5টা গুচি গ'ল সেই 5টা সংখ্যাৰ প্ৰত্যেকৰে মানে 5টা সংখ্যা 5 জন ষ্টুডেন্টৰ গড়জন কিমান আছে 40 আছিলে অৰ্থাৎ যিজন ওলাই গ'ল সেইটো হৈছে n আৰু সেই ওলাই যোৱা কেইজনৰ গড়টো হৈছে y আৰু সেইটো হৈছে 40 ডিভাইড বাই m - n অৰ্থাৎ m টো হৈছে মুঠ যিটো সংখ্যা বা মুঠ যিটো যিকেইজন ছাত্ৰ ছাত্ৰী আছিল টোটাল সেই কেইজন মাইনাছ n মানে হৈছে যিকেইজন অলৰেডি ওলাই গ'ল ওকে সেই 20টা ভিতৰে যিকেইজন ওলাই গ'ল সেইটো হৈছে 5 ইকুৱেল হৈ গ'ল এটা যদি আমি এটো কৰো কেন হ'ব 2.2 90 আৰু 0 মাইনাছ 5 4 20 200 ডিভাইড বাই 20 ৰ পৰা যদি আমি 5 বিকম কিমান হ'ব 15 হ'ব ওকে আৰু এটো যদি আমি ক্যালকুলেট কৰো 900 ৰ পৰা যদি 200 গুচি যায় কিমান হ'ব 700 হ'ব ডিভাইড বাই 50 ঠিক আছে আৰু এটো যদি আপোনালোকে ক্যালকুলেট কৰে সিহঁতৰ অৰ্থাৎ ই আমাৰ বাকি 20 জনৰ পৰা যে 5 জন গুচি গ'ল কি থাকিলে 15 জন থাকিলে সেই 15 জনৰ গড় ওজনটো ওলাই যাব যদি আমি কৰো কিমান হ'ব 5 যদি কৰো 5 3 15 5 2 70 140/3 আৰু যদি এটো কৰো 3 4 12 318 46.67 কেজি ঠিক আছে অৰ্থাৎ 5 জন ওলাই গ'ল সেই 5 জনৰ গড় ওজন আছে 40 কেজি সেই কিটাটো ওলাই গ'ল বাকি যিজন 15 জন থাকিলে সেই 15 জনৰ গড় ওজন হ'ব 46.67 কেজি নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই তাৰ অকমান পজ কৰি পেলাই আপোনালোকে ৰখাই চাব পাৰে বা যদি কমেন্ট বক্সত দিব যদি বুজি পোৱা নাই আকৌ মই ভালদৰে এবাৰ বুজাই দিম বা আমি মেথটো ইয়াৰ ৰিলেটেড মেথখিনি কৰিমেই তেতিয়া আপোনালোকে ভালদৰে বুজি পাব আমি একেবাৰে শেষৰটো ৰুললৈ আহিছো ৰুল নম্বৰ 11 মুঠ nটা সংখ্যা আছিলে ইয়াৰে a ঠাইত ভুলতে b বহুৱাত মুঠ গড় পোৱা গ'ল m অৰ্থাৎ এটো হৈছে ভুল গড় মান ওকে তেনেহলে শুদ্ধ গড় মানটো কিমান হ'ব m plus a minus b divided by n অৰ্থাৎ m টো হৈছে যেটো ভুল গড় মান আৰু a হৈছে প্ৰথম যেটো শুদ্ধ সংখ্যা আছিল হেতু মাইনাস যেটো ভুলতে লিখা গ'ল হেতু আৰু ডিভাইড বাই n মানে হৈছে টোটাল যিমানটা সংখ্যা আছে ওকে এটা এক্সাম্পল ওয়াইজ মই নাম্বাৰ ওয়াইজ বাদ দিয়ক বাৰু মই এটা কৈছো যে টোটাল 30 জন ছাত্ৰ ছাত্ৰী আছিল 30 জন ছাত্ৰ ছাত্ৰী আছিল আৰু পৰীক্ষাত তেওঁলোকে মেথছত 100 ভাগৰ যেটো গড় মান সেই গড় মান উলিওৱাত 70 পোৱা গ'ল ওকে কিন্তু 70 পোৱা গ'ল সেই গড় মানটো ভুল আছিল কি কাৰণে কাৰণ এজন ছাত্ৰই পাইছিলে 65 ঠিক আছে 65 কিন্তু তাৰ ঠাইত লিখি দিলে 56 অৰ্থাৎ এটো আছিল শুদ্ধ মান কিন্তু তাৰ ঠাইত লিখিলে 56 হেতু কাৰণ মানে ইয়াৰ গড় মানটো পালে 70 ঠিক আছে তেনে ক্ষেত্ৰত শুদ্ধ গড় মানটো কিমান হ'ব এটা চাও ইয়াৰ ফৰ্মুলাটো হৈছে m plus a minus b by n অৰ্থাৎ m টো হৈছে কি যেটো ভুল গড় মান ওকে আমাৰ ভুল গড় মান কিমান পালে 70 পাতিলো প্লাস a minus b অৰ্থাৎ শুদ্ধ মান কিমান আছে 65 কিন্তু ভুলকে পাতিলে কিমান 56 এটা 65 56 ওলটান হ'ব পাৰে এটো 56 অৰ্থাৎ 50 হ'ব পাৰে বেলেগো হ'ব পাৰে যেটো হয় হেতু লিখিলে হ'ল ওকে অৰ্থাৎ শুদ্ধ মান মাইনাস ভুল মানটো ডিভাইডেড বাই টোটাল কিমান সংখ্যা আছিল আৰু কিমানজন ছাত্ৰ আছিল 30 জন ছাত্ৰ 30 টো বহাই দিও ঠিক আছে এটা যদি আমি এটো ক্যালকুলেট কৰো 70 plus 65 পা 56 গলে কিমান হ'ব 9 ওকে আৰু ডিভাইড বাই 30 ঠিক আছে এটা যদি কৰো ক্যালকুলেট কৰো 3 3 9 3 10 30 অৰ্থাৎ কিমান হ'ব 70 plus 3/3 অৰ্থাৎ 70 plus ঠিক যদি আমি দহয়া হৰণ কৰো মানে এটা শূন্য আছে না এটা শূন্য থাকিলে কি হ'ব এটা আগত দশমিক বহিব 3 আগত দশমিক বহিব অৰ্থাৎ কিমান হ'ব 70.3 অৰ্থাৎ শুদ্ধ যেটো গড় মান সেই গড় মানটো হ'ব লাগিছিল 70.3 কিন্তু আমাৰ এই ছাত্ৰজন 65 পাইছিলে কিন্তু তাৰ ঠাইত যেতিয়া ভুলতে 56 বহালে হেতু কাৰণ তাৰ গড় মানটো হৈছে 70 যি নেকি ভুল গড় মান আছিল গতে শুদ্ধ গড় মানটো কিমান হ'ব 70.3 ঠিক আছে আজি মই এইখিনিকে কলো নেক্সট আমি এভাৰেজৰ ওপৰত এই যিখিনি ৰুল আছে সেই ৰুলখিনিৰ আন্ডাৰত যিখিনি কোৱেশ্চন আহিব আমি সেই গুটেই কোৱেশ্চনখিনি আমি ডিসকাস কৰিম ঠিক আছে আপোনালোকে যদি ভাল পাইছে ভিডিওটো লাইক কমেন্ট কৰিব শেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব